একো কাম নকৰে মই শিৱসাগৰ মই বাসিন্দা হয় 2016 চনৰ অক্টোবৰ মাহত মই লক্ষীহলৰ কাষতে থকা মিয়াদ উকলা বিল্ডিং এটাৰ তলত বহি থকা অৱস্থাত আমাৰ লগৰ দুজন এজনৰ বাউখি ভাঙিলে আৰু মোৰ গোটেই সম্পূৰ্ণ মানে তলৰ অংশটো বিকলাংগ হৈ পৰিলে তেতিয়াৰ পৰা আজিলৈকে মই এনেকুৱা অৱস্থাতে থাকিবলগীয়া হৈছে মানৱতাৰ স্বাৰ্থত আমি কৰ্ম 32 কৰ্মত আপোনালোকৰ সহায় সহযোগিতাত আমি আগবাঢ়িব লৈছোঁ ইমানখিনি আমি যে আগবাঢ়ি আহিলোঁ আপোনালোকৰ সহায় সহযোগিতাৰ বাবেই আৰু প্ৰথমতে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ সহায় সহযোগিতা যদি নাথাকিলে হয় আজি তাৰিখলৈকে আমি ইমানখিনি আগবাঢ়িব নোৱাৰোঁ পুনৰবাৰ আপোনালোকৰ আগলৈ এই নতুন ভিডিঅ'টো লৈ আহিছোঁ মানৱতাৰ স্বাৰ্থত আমি কৰ্ম 32 নম্বৰ কৰ্মত বৰ্তমান মই আছোঁ ঠাইডোখৰ প্ৰথমতে আপোনালোকক কৈ দিওঁ শিৱসাগৰ পিদিন নগৰ মছজিদ আছে অলপ আগতে সেই মছজিদৰ ওচৰতে যি দাদা এজনে আজি কেইবাদিন ধৰি যে আমাৰ লগতে যোগাযোগ কৰি আছিলে যে তেখেতক যিমানটো যি পাৰোঁ অকণমান সহায় কৰি দিবৰ বাবে সেই বুলিয়ে এতিয়া ইয়ালৈকে আহিলোঁ এই প্ৰথম ভিডিঅ'টো দ্বাৰা আপোনালোককো জনাই দিব বিচাৰোঁ যে এইজন ব্যক্তি বৰ্তমান সময়ছোৱাত কেনেকুৱা অৱস্থাত আছে আৰু তেখেতে যি নিজেই অলপ কষ্ট কৰি মেলিয়েই যিমানটো পাৰিছে ইয়াতে দোকান এখন দি মেলি ফেমিলিটো চলাই আছে যে অলপ দেখাই দিওঁ আপোনালোকক এই এৰিয়াটোৰ ভিতৰতে যে এখন যি দোকান তেখেতে ভাড়াত লৈছে ভাড়াও প্ৰায় লাইটৰ বিল চিল দি মেলি 1200-1400 মান টকা হৈ যায় আৰু এতিয়া ভিতৰলৈ গৈ মেলি তেখেতৰ বিষয়লৈ অকণমান আপোনালোকক ভালদৰে কৈ দিওঁ আৰু তেখেতৰ লগতো অকণমান যি কথা পাতিম এজন ব্যক্তি যে আপোনাক দেখাই দিছোঁ আপোনালোকক লগতে আমাৰ এই NGOৰে যিজন আপোনালোকে প্ৰত্যেকে দেখিয়ে থাকে আগভাগ লৈ থাকে এজন ব্যক্তি সাদিগুৰদা এজনকো লগতে অকণমান দেখাই দিছোঁ আৰু তাৰ লগতে আপোনাৰ এই পৰিস্থিতিটো কিমান দিনৰ পৰা হৈছে মোৰ 2016 চনত আপোনাৰ অক্টোবৰ মাহত এই আপোনাৰ চেণ্ট্ৰেল মাৰ্কেটৰ ওচৰত লক্ষীহলৰ কাষতে থকা এই বিল্ডিংটো যে সেই বিল্ডিংটো মোৰ গাৰ ওপৰত পৰিলে কঁকালত পৰিলে তাৰপৰা স্পাইনেল কৰ্ডডাল বেয়া হৈ তলৰ অংশটো সম্পূৰ্ণ মানে পেৰালাইচিছ হৈ গ'ল তেতিয়াৰ পৰা মই এনেকৈ থাকিবলগীয়া হৈছে হুইল চেয়াৰতে মোৰ ল'ৰা এটাও আছে তাৰ বয়স 11 বছৰ হৈছে এই আমি এনেকৈ পৰিয়ালটো মানে চলি থাকিবলগীয়া হৈছে আপুনি যে ক'লে আপোনাৰ গাত বিল্ডিংটো পৰিলে বুলি মানে কি তাত আপুনি কিবা কাম কৰি আছিলে নে গাড়ী চলাইছিলোঁ আগত সেইটো সময়ত সেইদিনাখন মানে গাড়ী চলোৱা নাছিলোঁ তাতে বহি আছিলোঁ আমি লগৰ কেইজনমানৰ সৈতে এজনৰ মানে বাউসিটোও ভাঙিলে আৰু বাকী মোৰ চবতছে বেছি বেয়াকৈ মোৰে দুখ পোৱা হ'ল মানে এই ঘটনাটো যি বৰ্তমানলৈকে যিসকলৰ মনত আছে সেইসকলেতো বাৰু জানে কিন্তু যিসকলে নাজানে সেইসকলৰ বাবে পুনৰবাৰ আপোনাক অকণমান সুধিব বিচাৰিছোঁ কোনটো বিল্ডিং আৰু কেনেকৈ পৰিছিলে আপোনাৰ লক্ষীহলৰ কাষত থকা যোনটো দত্ত মানে ফেমিলি বিল্ডিং এতিয়া বৰ্তমান আপোনাৰ সেইডোখৰত ফাষ্ট ফুডবিলাক যেন বহি আছে সেই বিল্ডিংটোৱে হয় আচ্ছা সেইটো মানে বিল্ডিংটো পুৰণা হৈ যোৱাৰ বাবে পৰি গৈছিলে হয় মিয়াদ উকলি গ'ল সেইটো বিল্ডিঙৰ আচ্ছা এই বিল্ডিংটো মানে হেৰি আপোনাৰ মিউনিচিপালিটিও মানে কাগজ দিছিল বা আপোনাৰ এইটো কি অফিচ বুলি কয় ডেভেলপমেণ্টও মানে হেৰি কৰিছিল কিন্তু তেখেতলোকে ভঙা নাছিল মানে বিল্ডিংটো এতিয়া সেই বিল্ডিং যে মিয়াদ উকলা বিল্ডিং এটা তেওঁলোকে যে আগতে কাগজ পত্ৰ পাইছিলে তাৰ পিছতো তেওঁলোকে যে একো পদক্ষেপ লোৱা নাছিলে তাৰ বাবদ যি 2 বা 3জন ব্যক্তি যে আঘাতপ্ৰাপ্ত হ'ল তাৰ পিছত আপোনালোকে তেওঁলোকৰ কিবা সোধা পোছা কৰিছিলে নি বা তেওঁলোকে আপোনালোকক কিবা খৰচ দিছিলে নেকি তেখেতৰ ঘৰ গুৱাহাটীত আছিল মই যেতিয়া গুৱাহাটীত ট্ৰিটমেণ্ট কৰিব গৈছিলোঁ তেখেতক মই লগ ধৰিবলৈ বিচাৰিছিলোঁ কিন্তু তেখেতে লগ নধৰিলে তেখেতৰ মেনেজাৰক ক'লে মেনেজাৰে চাই মেলি ক'লে মই আমাৰ বছক ক'বহে পাৰিম মইতো দেখিছোঁ আপোনালোকৰ কণ্ডিশ্যনটো কেনেকুৱা কি কথা কিন্তু সেই পিছৰ পৰ্যায়ত আৰু মানে কি মোৰ ঘৰৰ মানে পৰিয়ালৰ মানুহে তেখেতৰ লগত কণ্টেক্ট কৰোঁতে তেখেতে কৈছে মই জানি বুজি পেলাই দিয়া নাইকিয়া সেইটোতো গম পাইছোঁ জানি বুজি পেলাই দিয়া নাইকিয়া কিন্তু মিয়াদ উকলা ঘৰটো কিহৰ কাৰণে ৰাখিছিল কি কাৰণে ৰাখিছিল প্ৰশাসনে কোনো মানে হেৰি নকৰিলে বিচাৰ নকৰিলে উচিত ব্যৱস্থাটো নকৰিলে প্ৰশাসনে তেওঁৰ ওচৰতো কাগজ পত্ৰ অলৰেডি মিউনিচিপালিটিৰ পৰা বা ডেভেলপমেণ্টৰ পৰা আহিছে আপুনি কৈছিলে হয় সেই সাপেক্ষে তেওঁৰ ওপৰতো কিবা এটা হ'লেও একশ্যন বা কিবা এটা লৈ হ'লেও তেখেতৰ ওপৰত মোৰ এটা কেছ চলি আছে বৰ্তমান কিন্তু কেছটোৰ কোনো হেৰি অহা নাই মানে ৰিজাল্ট অহাই নাইকিয়া মানে প্ৰত্যেক মাহতে ডেট দিয়ে হেৰি কৰে তেনেকুৱাই মানে হৈ আছে কিবা খৰচা পাতি আপুনি কিবা পাইছিলে নি এতিয়ালৈকে তেওঁৰ পৰা একো খৰচা পাতি পোৱা নাই কিন্তু মোক এই আপোনাৰ যিটো টেণ্ট হাউচৰ মালিকে
50,000 তেওঁ মোক তেওঁৰ থ্ৰুৱেদি দিয়াইছিল বুলি কৈছিল। যিটো টেণ্ট হাউচত তাত কিবা আছে নেকি মানে মাটি বাৰী কিবা? যিটো টেণ্ট হাউচৰ লগত তেখেতৰ ভাল সম্পৰ্ক বুলিহে কৈছিল, বাকী কেনেকুৱা মানে হেৰি আছে নাজানো, বিজনেছৰ কিবা হেৰি আছে যদিও নাজানো। মানে মুঠতে যিটো খালি টেণ্ট তেওঁ হাউচৰ মানৱতাৰ ওনাৰৰ লগত কোনো কথা নাই, তেওঁ মানৱতাৰ খাতিৰত মোক 50,000 টকা তেওঁ মানে তেওঁ হেৰি সহায় কৰিছে। সহায় কৰিছে। হয় মানে সেইটো হয়, সেইটো মানে হেৰিৰ লগত তেওঁৰ কোনো সংযোগ নাই। তেওঁ সংযোগ নাই। হয়, বাকী আপোনাৰ কিমান বছৰ হ'ল এই বস্তুৰ সৈতে? মোৰ এতিয়া প্ৰায় 10 বছৰ ৰানিং হৈ আছে। 10 বছৰ। এই অক্টোবৰত আপোনাৰ 10 বছৰ সম্পূৰ্ণ হ'ব। এনে হৈ গ'ল। বৰ্তমানলৈকে আপোনালোকৰ খৰচ কিমান হ'ল অনুমান? এই 10 বছৰ মোৰতো গোটেই সা সম্পত্তিয়ে শেষ হৈ গ'ল। আপোনাৰ গুৱাহাটী, ডিব্ৰুগড়, দিল্লী তেনেকে মানে মোৰ গাড়ী চাড়ীও আছিল, গাড়ী চাড়ীও বিক্ৰী কৰিবলগীয়া হ'ল। হয়। তাৰপৰা মই এতিয়া বৰ্তমান এনেকে মানে কৰি থাকিবলগীয়া হৈছে, কাৰণ ল'ৰাটো আৰু পৰিয়ালটোতো চলাব লাগিব ন। এতিয়া আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত টকাটোতো চবেই আছে, হ'লেও আজিকালি আৰু চব নিজৰ নিজৰ কামত নিজে ব্যস্ত থাকে, নিজৰ পৰিয়াল আছে। মোৰ সংসাৰত মোৰ মিছেছ আৰু মোৰ ল'ৰা এটা। এতিয়া আপুনিয়ে এনেকে ধৰণে যেন তেন চলাই আছে আৰু মই আৰু মিছেছে কৰি আছো। আৰু আগতে আমি সেই ষ্টেট বেংকৰ কাষতে এখন মানে তামোল পাণৰ দোকান দিছিলো। তামোল পাণৰ দোকানখন দিয়াৰ পিছত মানে কি হয়, অহা যোৱা আমাৰ বহুত দূৰো হৈ যায়, খৰচাও বহুত হয়। সেইটো কাৰণে আমি অকমান চলিবলৈও দিগদাৰ হৈছিল। সেইটো কাৰণে ঘৰৰ কাষতে আমি গুচি আহিম বুলি ভাবিলো। এই ঘৰৰ আগত আপোনালোকক তাৰপিছত যোগাযোগ কৰিলো আমি। এতিয়া আপোনালোকে এই দোকানটো যি এতিয়া আমি যি দেখিছো মাল তেনেকে ধৰণেতো নায়েই। হয়। ইয়াত আপোনালোকে কি ভাবিছে, মানে কেনেকুৱা ধৰণৰ সামগ্ৰীসমূহ বিক্ৰী কৰিম বুলি ভাবিছে? এইটো ভাবিছিলো আমি গ্ৰচাৰী আইটেমেই কৰিম বুলি, কিন্তু মানে তাত আমাৰ ইমানখিনি মানে হেৰি ধন নাই, আগধন নাই। সেইটো কাৰণে আপোনালোকৰ লগত আমি মই যোগাযোগ কৰিব বিচাৰিছিলো। হয়, ঠিক আছে। আপোনাৰ কথাষাৰ ৰাখিয়েতো আমি আহিলোৱে। এতিয়া আমি চাওঁ, চেষ্টা কৰিম কিমানখিনি কি কৰিব পাৰোঁ। আৰু আপুনি আপোনাৰ যি কথাখিনি ক'লে সেইখিনিও আমি ৰাইজৰ আগলৈ আগবঢ়ালো। বাকী এতিয়া ৰাইজলৈও আমিও অনুৰোধ জনাম, এয়াই যি মানৱতাৰ স্বাৰ্থত আমি কৰ্ম 32 নম্বৰ কৰ্মৰ এয়া যি আপোনালোকক দেখাবৰ বাবে এই ভিডিঅ'টো আগবঢ়ালো। বৰ্তমান আশা কৰিলোঁ আপোনালোকে এই ভিডিঅ'টো চাই মেলি আপোনালোকে অনুভৱ কৰিব পাৰিছে যে এইজন ব্যক্তি বৰ্তমান অৱস্থাত কেনেকৈ ধৰণে আছে। এতিয়া পুনৰবাৰ আপোনালোকে অনুৰোধ জনালোঁ যে যোনে যেনেকৈ ধৰণে পাৰে স্ক্ৰীণত বেংকৰ একাউণ্ট নাম্বাৰ আৰু QR কোড দিয়া আছে, আপোনালোকে সহায় কৰিব। আৰু অতি সোনকালে আমি আপোনালোকৰ সহায় সহযোগিতাতে তেখেতক এই দোকানখনত যিমানখিনি পাৰোঁ সিমানখিনি আমি মাল ভৰাই দিবৰ বাবে চেষ্টা কৰিম।